নমস্কাৰ বন্ধুসকল, আজি আমাৰ গেৰেজ এটা টাটা উইংগাৰ আহিছিলে। এইটো একচুৱেলি আমাৰ দাদাৰে হয়। তো গাড়ীটো কি হৈছিলে, ষ্টাৰিঙৰ পাৱাৰ ষ্টাৰিং হয় গাড়ীটো। তাত মানে এটা চাউণ্ড ওলাই আছিলে, চুঁ 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 চুঁকৈ। ৰাতিপুৱা মানে অলপ বেছি কৰে, গৰম হোৱাৰ পিছত চাউণ্ডটো গুচি যায়। বস্তুটো বেছি ডাঙৰ প্ৰব্লেম নহয়, কিন্তু কেলে হৈ আছে আপোনাক বোলে দেখাওঁ। BS4 হয় মডেল। BS4 এয়া আমাৰ পাৱাৰ ষ্টিৰিং অইলৰ চেম্বাৰ হয়। গাড়ীখন একচুৱেলি বেছি দিন বহি থাকিলে মানে বস্তুটো তেনেকুৱা হয়। তেলটো ভাল ঢালিব লাগে। আগত তেলটো ভাল ঢালা নাছিলে, মেইনটেনেঞ্চ নাছিলে চাগে, সেইটো কাৰণে। ইয়াত বেলেগ দাদাই ল'লে গাড়ীখন। তো এই চোৱা, তেলটো চাব। আৰু এই চাওক, জালিটো তাত এটা জালি আছে, ফিল্টাৰ বুলি কওঁ, পূৰা চক হৈ আছে বস্তুটো। সেইটো কাৰণে কি হয়, দুটা লাইন আছে, ইন আউট লাইন আছে। এইটো এটা তেল আহে, এটা তেল ষ্টেৰিং বক্সত যায়, মানে ফিল্টাৰ হৈ কিনি। এয়া আমি চাফা কৰিলোঁ। চাফা কৰাৰ পাছত এই যে দুটা পাইপ আছে, এটা মেইন লাইন, ইন আউট থাকে। এই ফিল্টাৰটো জাম থাকিলে তেনেকুৱা হয়, জালিটো চক হৈ গৈছিলে। ফিটিং কৰোঁ বস্তুটো। এয়া কেষ্টলৰ ব্ৰেণ্ডৰ গিয়াৰটো ঢালিলোঁ। পাৱাৰ ষ্টিৰিং অইলটো, চৰি। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু জনাব, তেনেহ'লে ভাল আৰু ভিডিঅ' দিব পাৰিম, ভাল লাগিব। অলপ দেৰি থ'ব লাগিব বস্তুটো, তেলটো পূৰা ভিতৰলৈকে যাব লাগিব। তাৰপিছত ষ্টেৰিংটো কাটাকাটি কৰিব লাগিব, কাটিলে ভাল, নহ'লে জাম হৈ যাবগৈ। এইটো হৈ যাব। এতিয়া বলক আমি লাহেকৈ গাড়ীটো চলাই চাম, ট্ৰাইল লওঁ। চলাই আছোঁ। চাউণ্ডটো বহুত 100-80% চাউণ্ডটো কমি গ'ল। ৰাতিপুৱা যিটো এইটো ছেকেণ্ড দিনাখনত হ'লে হয়, মানে ৰাতিপুৱা চাউণ্ডটো আছে নেকি দাদা সুধিলোঁ, নাই বুলি ক'লে। চাউণ্ডটো বহুত কমিলে, তেলটো পোৱা নাছিলে, এইটো কাৰণে চাউণ্ডটো মাৰি থাকে। চাউণ্ডটো বহুত কমিলে, সকালে একটু বেশি করে। সকালে মারছিল মানে না, অন্যদিন সকালে আরো বেশি করতো সকালে। মানে ওইটা কি হয়, ওইটা জাবলাটা বয়ে যায় না, তারপর তেলটা সাউন্ডটো না বহুত বেয়াকৈ চাউণ্ড। মানে ঠিক আছে, ওকে, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ধন্যবাদ, বাই।